চান এগ্ৰো ইঞ্জিনিয়াৰ আছাম ফালৰ পৰা আজি বৰ এটা সুন্দৰ মানে আমি এটা নতুন টেকনলজি আনিছোঁ। সেই টেকনলজিটো হৈছে যে আমি আগত যেতিয়া চেল্ফ ষ্টাৰ্ট কৰিব লাগে, ছাপ'জ 6N70 বা মানে যিকোনো ৰাইচ মিলত যদি আমি ইঞ্জিন বহাওঁ, চেল্ফ ষ্টাৰ্ট কৰিব লাগে, তাতে বেটাৰী লাগে, বেটাৰীত খৰচ বহুত হয়। তাৰপাছত ফিটিং কৰা দিগদাৰ হয়, কেতিয়াবা বেটাৰী ব্ৰাছো হোৱাৰ সম্ভাৱনা থাকে, বিভিন্ন সমস্যা থাকে। চান এগ্ৰো ইঞ্জিনিয়াৰ আছামৰ ফালৰ পৰা অসমত প্ৰথমবাৰৰ বাবে বেটাৰী নোহোৱা কৰি ইঞ্জিন চেল্ফ ষ্টাৰ্ট কেনেকৈ দিব পাৰে তাৰ সম্পূৰ্ণ ভিডিঅ' এটা আমি দেখাব চেষ্টা কৰিছোঁ, যাতে ৰাইজে চান এগ্ৰো ইঞ্জিনিয়াৰ আছামৰ পৰা মেচিন কিনে, যাতে আমি আপডেট কৰিব বিচাৰি আছোঁ, যাতে সৰু সৰু প্ৰব্লেমে ডাঙৰ প্ৰব্লেম আনে। ৰাইচ মিল কিনাটো ডাঙৰ বস্তু নহয়, কিন্তু তাক বেটাৰী মেইনটেনেঞ্চ কৰা, চেল্ফ লগোৱা, চেল্ফটো যদি কিবা কাৰণত হেৰি হয়, অসুবিধা হয়, গোটেই চিষ্টেমটো ব্ৰেক হৈ যায়, বহুত দিনৰ কাৰণে প্ৰব্লেম হৈ যায়। সেইকাৰণে আমি কি কৰিছোঁ, আমাৰ টেকনলজি টিমে এটা ৰিচাৰ্চ কৰি তেওঁলোকে ডেভেলপ কৰিছে, আৰু অসমত প্ৰথম আমিয়ে চান এগ্ৰো ইঞ্জিনিয়াৰ আছামেই হৈছে এই বস্তুটো ইমপ্লিমেণ্ট কৰিম। ইঞ্জিনত চেল্ফ ষ্টাৰ্ট দিবলৈ হ'লে বেটাৰী নোহোৱাকৈ আমি কেনেকৈ তাক কণ্টিনিউ চলাই থাকিম, এইটো হৈছে আমাৰ মেইন মটিভ। সেইকাৰণে আমাৰ এই মেচিনটো ব্যৱহাৰ কৰিলে আপুনি দিনে 1500 পৰা 2000 টকা পৰ্যন্ত আয় কৰিব পাৰিব। গাঁৱত বহি নিজৰ ব্যৱসায় আৰম্ভ কৰা এটা ভাল সুযোগ হয় এই চেল্ফ ষ্টাৰ্ট দি পিনি। 1 ঘণ্টাত 500 পৰা 600 কেজি ধান বনাই কম ডিজেল খৰচত আৰু লং লাইফ হেভি ডিউটি মেচিন আপুনি ল'ব। এইটো মানে হেভি মেচিন হ'ব, ঠিক আছে। আগতে ৰাইচ মিল চলাবলৈ বহু কষ্ট হৈছিল, কিন্তু এতিয়া এই মেচিনত কোনো কষ্ট নাই। মাত্ৰ কি দিলে মানে চাবি ষ্টাৰ্ট কৰিলে দিলেই মানে এইটো একবাৰ ষ্টাৰ্ট কৰিলে তেতিয়া আপোনাৰ প্ৰব্লেম চল্ভ হৈ যাব, ষ্টাৰ্ট হৈ যাব, বেটাৰী খৰচ কমিব, ঠিক আছে। চাবি ঘূৰালে ষ্টাৰ্ট হোৱা নতুন N6N70 চেল্ফ ষ্টাৰ্ট ৰাইচ মিল আহি গৈছে। অকল এইটো N6N70 ৰাইচ মিলতে নহয়, আৰু বহুত ধৰণৰ যিকোনো ইঞ্জিন ষ্টাৰ্ট কৰিলে ল'লে এইটো কি কয়, বেটাৰী নোহোৱাকৈ সেই চেল্ফ ষ্টাৰ্টটো আপুনি ল'ব পাৰিব। আপুনি ভিডিঅ' ধুনীয়াকৈ চালে গম পাব, ঠিক আছে। এতিয়া আপুনি হেণ্ডেল মাৰি ৰাইচ মিল ষ্টাৰ্ট কৰে নেকি? এতিয়াৰ পৰা এইখিনি কৰা বাদ দিয়ক, কৰিব নালাগে। এইখিনি হেৰি পাব, যিহেতু আমাৰ এতিয়া এইখিনি টেকনলজি আহি আছে, লগতে আমাৰ অফাৰ আমি দি আছোঁ, 20,000 অফাৰ দি আছোঁ মডেল অনুযায়ী। তাৰপাছত ঘৰত গৈ আমি ইনষ্টলিং কৰি দি আছোঁ, মানে তাতে বনাই দি আছোঁ, আৰু প্ৰতি মাহৰ 28 তাৰিখে আমি প্ৰব্লেম চলভিং ডিছকাশ্যন কৰি আছোঁ, কৰিম কাষ্টমাৰৰ লগত। এইখিনি মানে সেইকাৰণে অসমত সকলো ডিষ্ট্ৰিক্টৰ পৰা আমাৰ তাতে বেছি আহি আছে, ফোন কৰি আছে। কাৰণটো হৈছে কি, আমি ইয়াতে এক্সপাৰ্টাইজৰ ৰোল ভূমিকা লৈ আছোঁ। লগতে আমি সৰু সৰু এতিয়া ছাপোৰ্ট দিয়াই নহয়, আমি ডাঙৰ ছাপোৰ্ট দি আছোঁ কণ্টিনিউ, মানে প্ৰতি মাহৰ 28 তাৰিখে আমি ভিডিঅ' কলিঙত সকলো কাষ্টমাৰলৈ কলিং কৰি প্ৰব্লেম চলভিং আমাৰ টাৰ্গেট হয়। প্ৰব্লেম কেনেকৈ হৈছে তাৰ চল্ভ কেনেকৈ কৰিব লাগিব, আৰু 6 মাহত কেনেকৈ মেচিন কিনাৰ পিছত টকাটো উঠিব লাগিব, সেইটো আমি গাইড কৰোঁ, ঠিক আছে। এইখিনিয়ে আমাৰ আজি ভিডিঅ'টো চাব, বৰ গুৰুত্বপূৰ্ণ ভিডিঅ', আৰু আগন্তুক ভিডিঅ'কেইটা আৰু আমি নতুন নতুন টেকনলজি হেৰি কৰিম, আৰু এই মেচিনকেইটা আপুনি গুৱাহাটী বিহাৰবাৰীতে পাব। আৰু আপোনাৰ এতিয়া আমি সকলো ডিষ্ট্ৰিক্টতে এজেণ্ট দিবলৈ বিচাৰি আছোঁ। কাৰোবাৰ যদি এজেণ্ট হ'ব মন আছে, তেওঁলোকৰ বায়'ডাটা আমাক দিব, আমি ট্ৰেইনিং দিম, তেওঁলোকে আমাৰ পৰা মাৰ্কেটিং কৰি ঘৰত বহিয়ে মাৰ্কেটিং কৰি বা গাঁৱতে মাৰ্কেটিং কৰি তেওঁলোকে ইনকাম কৰিব।